An unidentified person killed 65 years old man at Jenga. In an unfortunate incident, an unidentified person killed one 65 years old man at Jenga, Thepliaram under Keroni police station last night. According to the reports, the victim was returning back to his own house from ASDC campaigning meeting. On his way home, he was killed by an unidentified person. The person was identified as Rustam Tiso, whose age was 65 and he belonged from the village of Thepliaram. And the body was taken away for post-mortem at Difu Medical College and Hospital. যোৱা ৰাতি ময়ো ঘৰত আছিলোঁ, তেতিয়া ফোন আহিছিলে আৰু ফোন কৰিছে মানে মোৰ শহুৰ বুঢ়াৰ কাৰণে মানে মাৰ্ডাৰ কৰি দিছে বুলি। তাৰপাছত মাৰ্ডাৰ কৰি দিছে, তাৰপাছত 8টা এনেকুৱা 8:30 ভিতৰত আৰু ৰাতি তেখেতে গাঁৱত অলপ মিটিং আছিলে বোলে, মিটিং পৰা SDC মিটিং বুলি শুনিছোঁ, SDC মিটিং বুলি শুনিছোঁ। তাৰপাছত তাত পৰা আহোঁতে ৰাস্তাতে মানে মাৰ্ডাৰ কৰি দিলে। আপোনালোকে কেনেকৈ গম পালে মানে গাঁৱৰ মানুহে দেখি পালে আৰু গাঁৱৰ মানুহ ৰাস্তাত পৰি আছিলে, এতিয়া গাঁৱৰ মানুহে মাতিলে, ঘৰত আহি মাতিলে, তেতিয়া গম পালোঁ আৰু এতিয়া বৰ্তমান ইয়াতে থানাতে আছে, পষ্টমৰ্টেমৰ কাৰণে ডিফু লৈ যাব বুলি কৈ আছোঁ। কি নাম আছিলে? ৰস্তম টিছো। আপোনাৰ কি হয়? মোৰ শহুৰ বুঢ়া। বয়স কিমানমান হ'ব? 60-65 এনেকুৱা হ'ব। গাঁৱৰ নামটো? গাঁৱৰ নামটো জেংখা থেপ্লিয়াৰাম। আগতে কাৰোবাৰ লগত কাজিয়া পেচাল আছিলে নেকি তেনেকৈ? কাজিয়াটো আগতে একবাৰ ঘটনা হৈছিলে, মানে আগতে মানে এচিড ঢালি দিছিলে আগতেও, 6-7 বছৰ হৈ গ'ল। তাৰ আগত মানে ঘৰত শুই থকা অৱস্থাতে ৰাতি মানে মানুহে গৈ কিনি এচিড ঢালি দিছে, এই সময়ো ঘটিছিলে ঘটনাটো। যোৱাকালিতো আৰু ৰিটাৰ্ণ মানে সিহঁতে এটেক কৰি দিলে আৰু এটেক কৰি মাৰ্ডাৰ কৰি দিলে। চিনাক্ত হোৱা নাই, এতিয়া বৰ্তমান তদন্ত কৰি আছে বুলি কৈ আছে। ঠিক আছে।